নমস্কাৰ, মই প্ৰিয়ংকা দত্ত। নমস্কাৰ, মই সূৰ্য দত্ত। আমি এটা বিশেষ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি গুৱাহাটীৰ পৰা লখিমপুৰলৈ আমাৰ ঘৰৰ আইটেমখিনি কৈ দিয়া ৰাইনো ট্ৰেন্সপৰ্ট এণ্ড পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ জৰিয়তে লখিমপুৰলৈ ট্ৰান্সফাৰ কৰিছিলোঁ। আৰু আমি তেওঁলোকৰ লগত প্ৰথমে কথাখিনি পাতিবলৈ বেলেগ এদিন গৈছিলোঁ আৰু সেই কথা যিখিনি পাতিছিলোঁ তেওঁলোকৰ যিখিনি পে'মেণ্ট কৰিছিলে সেই পে'মেণ্টখিনিৰ মতে তেওঁলোকে আমাক লোডিং আনলোডিং চব দিব আৰু আমাৰ মানে আৰু কিমান দিন লাগিব আমি সুধিছিলোঁ কথাখিনি বস্তুখিনি পাওঁতে তেওঁলোকে ক'লে যে আপোনালোকৰ মানে আমাৰ সুবিধা মতে তেওঁলোকে বস্তুখিনি আমাক লখিমপুৰত দিমহি বুলি কৈছিলে। আমি তেতিয়া ক'লোঁ যে আমি আমুক তাৰিখে যাম আৰু আপোনালোকে সেইকাৰণে আমি যেতিয়া পামহি মানে সেই ৰাতিপুৱাই তেওঁলোককো বস্তুখিনি পাবলৈ কৈছিলোঁ। তেওঁলোকে তেতিয়া আমি যিহেতু 11 তাৰিখে ৰাতিপুৱা লখিমপুৰ পামহি সেইকাৰণে তেওঁলোকক আমি 10 তাৰিখে বস্তুখিনি ৰাতিয়ে আনিবলৈ কৈছিলোঁ আৰু আমিও ৰাতিয়ে নাইট ছুপাৰত অহা কথা আছিল। আৰু তেওঁলোকক আমি যিহেতু ৰাতি ওলাব তেওঁলোকে ক'লে যে সোনকালে আপোনালোকৰ বস্তুখিনি পেকেজ কৰি দিব লাগে। আমি সেইকাৰণে আমাৰ ঘৰত 7:30 বজাতে তেওঁলোকে পেকেট কৰি মেলি 10:30 মান বজাত আমাৰ ঘৰৰ পৰা ওলাইছে আৰু তেওঁলোকে ক'লে যে গুৱাহাটীৰ পৰা তেওঁলোকৰ গাড়ী 3-4টা বজাত মানে লখিমপুৰৰ দিশে ৰাওনা হ'ব আৰু সেইকাৰণে তেওঁলোকে একদম সোনকালে পাবহি পাৰে লখিমপুৰ। আমাক ক'লে যে আপোনালোক যেতিয়া লখিমপুৰ নাপায়গৈ তেতিয়ালৈকে আমি বস্তুখিনি ননমাওঁ আৰু তেতিয়ালৈকে গাড়ীতে থাকিব, যেতিয়া আপোনালোক পাবগৈ তেতিয়া আপোনালোকৰ বস্তুখিনি নমাম। আমি সেই চুক্তিমতে তেওঁলোকক কথা বতৰা পাতি হ'ব বুলি ক'লোঁ আৰু তেওঁলোকক 10 তাৰিখে দিনৰ 10 বজাত আমাৰ ঘৰৰ পৰা ওলাই আহিছে আৰু তেওঁলোকে 4টা বজাত বা 3টা বজাত গুৱাহাটীৰ পৰা আহিম বুলি ক'লে। তেওঁলোকক আহিব যিহেতু ৰাতিপুৱা পাবহি, আমিও সেইকাৰণে সেইদিনা 10 তাৰিখে ৰাতি 9 বজাত ছুপাৰৰ টিকেট কাটি আমি দুজনো লখিমপুৰ দিশে ৰাওনা হৈছিলোঁ আৰু লখিমপুৰ আহি আমি ৰাতিপুৱা 6:30 মান বজাত লখিমপুৰ পাই গৈছিলোঁহি আৰু তেতিয়া তেওঁলোকক ফোন কৰিছোঁ যে আমাৰ গাড়ী ক'ত পাইছেহি বুলি। তেতিয়ালৈকে তেওঁলোকে কৈ আছে যে আমি গৈ আছোঁ, গাড়ীখন আমাৰ বাটতে অকণমান বেয়া হ'ল। আমি হয় মানি ল'লোঁ তেওঁলোকৰ গাড়ীখন অকণমান বেয়া হ'ল বুলি ক'লত আমি 6:30 বজাতে যিহেতু লখিমপুৰ পালোঁহি। লখিমপুৰত আমিও আমাৰ বস্তু বাহানি সকলোবোৰ তাতে থাকিলে। আমাৰো ইয়াত অসুবিধা হৈছে, আমিও ইয়াত নতুনকৈ আহিছিলোঁ, এটা ৰুম লৈছোঁহি। আমি কাপোৰ এখন পাৰিয়ে 6:30টাৰ পৰা ৰৈ আছোঁ তেওঁলোক পাবহিকৈ আৰু তেওঁলোকক যেতিয়া আমি ফোন কৰিছিলোঁ গৈ আছোঁ আৰু 10 কিলোমিটাৰ আছে 5 কিলোমিটাৰ আছে এনেকৈ কৈ তেওঁলোকে আমাক মানে বহুত মিছা কথা ক'লে ফোনত। আৰু যেতিয়া আমি লোকেশ্যন বিচাৰিছিলোঁ তেওঁলোকে আমাক লাইভ লোকেশ্যন দিয়া নাই। সেইটো কি লোকেশ্যন দিয়ে মানে তাহাঁতি যোনডোখৰ ঠাইত আছে কাৰেণ্ট লোকেশ্যনটো শ্বেয়াৰ কৰে, লাইভ লোকেশ্যনটো নিদিয়ে। আমি কাৰেণ্ট লোকেশ্যনটো যেতিয়া তাহাঁতি শ্বেয়াৰ কৰে মানে লাইভটো নহয় কাৰেণ্ট লোকেশ্যন শ্বেয়াৰ কৰে তেতিয়া আমি যোনডোখৰত আছে সেইডোখৰতে চাব পাৰোঁ, কিন্তু তাহাঁতক ট্ৰেক কৰিব নোৱাৰোঁ। আমাক সেইকাৰণে বাৰে আমি লোকেশ্যনটো খুজি থাকিলেও দিয়া নাই আৰু তেওঁলোকে আমাক নকয় মানে কৈ পাইছোঁহি কি কথা। আমি মালিকলৈ ফোন কৰিলেও মানে মালিকে আমি ফোন কৰিলেহে কথাটো জনায়, তেওঁ কিন্তু কেতিয়াও আমাক ফোন কৰি নক'লে যে গাড়ীখন আমুক পাইছেগৈ তামুক পাইছেগৈ বুলি। তেনেকৈ ৰৈ আমি তেওঁলোকে আমাক এনেকুৱা 10টামান বজাত মানে 11 তাৰিখে দিনৰ 10 মান বজাত তেওঁলোকে আমাক নিজৰ লোকেশ্যন বিচাৰিছিলে। আমি ভাবিছোঁ লোকেশ্যন বিচাৰিছে যেতিয়া তেওঁলোক পাই গৈছেহি চাগে, অকণমান গাড়ী দেৰি হোৱাৰ কাৰণে 10 বাজি গ'ল এনেকৈ ভাবিছিলোঁ। তেতিয়া আমি লোকেশ্যন দিছোঁ পাইছেহি বুলি। তেওঁলোকে ইমানেই বিশ্বাসে আমাৰ পৰা লোকেশ্যনটো লৈছে মানে তেতিয়াও তেওঁলোক এইডোখৰ পোৱাহি নাই। তেওঁলোক তেতিয়া তেজপুৰ মানতে আছে দিনৰ 10 মান বজাতে। তেতিয়া আমি বাৰে ফোন কৰিছোঁ যে আপোনালোকে লোকেশ্যন লৈছে ইমান পোৱাহি নাই কেলৈ। আধা ঘণ্টা 1 ঘণ্টা ৰৈ দিনটো ৰৈ ৰাতি পূৰা 11টা বাজিলে। 11 তাৰিখে 11 বাজিলে তেওঁলোক আহি পাইছেহি। আৰু তেতিয়া মানে মই এটা ভিডিঅ' কৰিছোঁ, আপোনালোকৰ পিছৰ ভিডিঅ'খিনি লগাই দিম আৰু তেতিয়া আপোনালোকে চাব যিখন গাড়ী পঠিয়াইছে ৰাইনো ট্ৰেন্সপৰ্ট এণ্ড পেকাৰ্ছ এণ্ড মুভাৰ্ছ যিখন এই কুৰিয়াৰটোৱে যিখন গাড়ী পঠিয়াইছে মানে একেবাৰে অৱস্থা নাই। গুৱাহাটীৰ পৰা লখিমপুৰ আহোঁতে তেওঁলোকক লাগিছে 24 ঘণ্টা। মানে 10 তাৰিখৰ পৰা তেওঁলোকে 11 তাৰিখে ৰাতি 11 বজাতহে পাইছেহি বস্তুখিনি আহি। আৰু মানে তেওঁলোকক আমি যিহেতু আমাৰ পৰা ফুল পে'মেণ্ট প্ৰথমে ল'লে, আমি তেওঁলোকক হাফ পে'মেণ্ট কৰোঁ বুলি কৈছিলোঁ। আমি কৈছিলোঁ যে এটা পে'মেণ্ট ইয়াত কৰোঁ, আধা পে'মেণ্ট আৰু আধা পে'মেণ্ট আমি তাত কৰিম। তেওঁলোকে নেমানিলে, কিন্তু আমাক আমি 10 তাৰিখে মানুহ পঠিয়াইছিলে মালিকে, বিলখন দি মানুহ পঠিয়াইছিলে যে পে'মেণ্টটো কৰিব লাগে। তেতিয়া যোনখিনি ল'ৰা আহিছিলে কোৰিয়াৰ ছাৰ্ভিচৰ যোনখিনি ল'ৰা আহিছিলে তেতিয়া আমি তাহাঁতক কৈছোঁ এই বিলটো আমি ফুল পে'মেণ্টটো নকৰোঁ, হাফ পে'মেণ্টটো কৰি দিওঁ। হাফ পে'মেণ্টটো আমি হেৰি কৰিমগৈ লখিমপুৰ কৰিমগৈ। কিন্তু তেতিয়া মালিকক তাহাঁতি ফোন লগাই দিছে, এতিয়া মালিকে কোনো পধ্যে নামানে। যিহেতু বস্তুখিনি গাড়ীত উঠালে এতিয়া আমি পে'মেণ্টটো ফুল এতিয়া আমি বাধ্যত ফুল পে'মেণ্ট কৰিব লগা হ'ল। ফুল পে'মেণ্ট কৰি দিয়াৰ পিছত মালিকক কি মালিকে একো ৰিস্ক নাই।
গুৰুত্ব নাই দিয়া, গায়ে ৰিস্ক নাই লোৱা, গায়ে গায়ে দিলে দিলে। যদি আমি হাফ পেমেণ্ট কৰিলোঁ তেতিয়া মালিকে তেতিয়া ফ'ল' আপ ল'লেহেঁতেন, মোক ফ'ল' আপ দিলেহেঁতেন। মই ফ'ল' আপ ল'বলৈ দৰকাৰ নাই, মালিকে নিজেই ফ'ল' আপ লৈ থাকিলে মোক গাড়ীখন কেলৈ পোৱাগৈ নাই। কিন্তু যেতিয়া নেকি মই ফুল পে'মেণ্ট কৰিলোঁ মালিকে গায়ে দিলে, কোনো ফ'ল' আপ নাই, কোনো হেৰি নাই। মই যেতিয়া কল কৰোঁ কাৰণ মোৰ বস্তুখিনি মোৰহে চিন্তা হ'ব, মালিকেতো ফুল পে'মেণ্ট পায়েই গ'ল, মোৰ বস্তু মোৰহে চিন্তা হ'ব। মালিকে মই ফোন কৰাৰ পিছতহে মই ড্ৰাইভাৰকেইটাক ফোন কৰি আছোঁ, ভিডিঅ' কল কৰাম ৰ'বক আপোনাক, মই আপোনাক হেৰিটো দি আছোঁ। আৰু এবাৰ দুবাৰ মালিকে আমাক ফোন ৰিচিভ নকৰা হৈ গ'লগে। আমি কেইবাবাৰো মানে 6-7 বাৰ কৰিলেহে তেওঁ ফোনটো ৰিচিভ কৰে, ফোনে ৰিচিভ নকৰা হৈ গ'লগে। তাৰপৰা নেক্সট কথাটো হ'ল তেওঁলোকে আমাক যেতিয়া সেইখিনি বস্তুখিনি উঠাইছিলে, উঠাওঁতে 8জন নে 9জন মানুহ পঠিয়াইছে বস্তুখিনি গাড়ীত উঠাবলৈ। আৰু যেতিয়া আমাৰ লখিমপুৰত নমাবলৈ বস্তুখিনি পঠিয়াইছে অকল ড্ৰাইভাৰজন আহিছে আৰু এজন ল'ৰা আহিছে। ড্ৰাইভাৰ এজনে দুইটাই সলনিকেও চলোৱা নাই। সেই 24 ঘণ্টা তেওঁলোকে যে 24 ঘণ্টা লৈছে, সেই 24 ঘণ্টা এজন ড্ৰাইভাৰে চলাই আহিছে আৰু সেইজন ড্ৰাইভাৰে ইয়াত বস্তুখিনি আনলোডিং কৰিছেহি, নমাইছেহি। লগত যিজন আহিছে তেওঁ গাড়ী চলাবও নাজানে আৰু তেওঁ মানে বস্তু বাহিনীবোৰ নমায়ো দিয়া নাই, অকল এজনেই সকলোবোৰ কৰিছে। 8-9জন ল'ৰাই উঠোৱা বস্তুবোৰ লখিমপুৰত আহি তেওঁ এজনেই নমাবলগীয়া হৈছে, ভাবকচোন। আৰু যিহেতু তেওঁলোকে আমাৰ পৰা পে'মেণ্ট লৈছিলে যে উঠাম আৰু হেৰি কৰিম বুলি, সেইকাৰণে আমি কোনো বস্তু ধৰি দিয়া নাই। কিন্তু শেষত আমাৰ এনেকুৱা পৰিস্থিতি হৈ গ'ল, গডেজটো ফ্ৰিজটো নমাবলৈ আমি ধৰিবলগীয়া হৈ গৈছে, মোৰ হাজবেণ্ডে ধৰিবলগীয়া হৈছে। কাৰণ তেওঁলোকে এজনে যেতিয়া বস্তুটো নমাই দিয়ে, যদি ঠেকেচা মাৰি পটককৈ পৰিয়ে যায়, লোকচানটো কাৰ হ'ব? আমাৰহে হ'ব। ইমানখিনি টকা দি আহিছোঁ মেলিছোঁ, লোকচান হোৱাৰ ভয়ত আমি আকৌ আমাৰ গডেজটো হওক ফ্ৰিজটো হওক আমি কিছুমান বস্তু নমাই দিবলগীয়া হৈছে। কিন্তু সেইটো আমাৰ পেকেজটোত নাছিলেই, আমি নমাম বা উঠোৱাম তেনেকৈ নাছিলেই। তথাপিও আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে মানে নিজৰ বস্তু এটা লোকচান হোৱাতকৈ বুলি আমি মানে নমাই দিলোঁ। এজ পাৰ দ্য কণ্ট্ৰেক্ট চুক্তিমতে তাহাঁতি লোডিং প্লাছ আনলোডিং পেকিং চব তাহাঁতৰে আছিলে। মানে উইদাউট আৱাৰ ৰিক্স, মানে অনাৰ ৰিক্সৰ উইদাউট তাহাঁতি মানে চব কৰি দিম বুলি কৈছিলে। কিন্তু এতিয়া ইয়াতে দুটা মানুহ আহিছে যোনটো চলাইছে সেইটো, আৰু লগত এটা সৰু ল'ৰা এটা আহিছে, 18-17 বছৰ ল'ৰা এটা হ'ব, সেইটো আহিছে। সেইটো আহি তাৰপিছত ড্ৰাইভাৰটোৱে কৈছে এতিয়া মালিকে বোলে মোক গাড়ীও চলাবলৈ দিছে আকৌ নমাবলৈ দিছে, 24 ঘণ্টা সময় লাগি গৈছে। তেতিয়াহ'লে এনেকুৱা এটা চিটুৱেশ্যনৰ মালিকে কেলৈ বেট কৰিছে? আপোনালোকক দেখুৱাইছোঁ এই ছাৰ্ভিচটো আছে সেইডোখৰ জেগাটো মানে গুৱাহাটী বেলতলাৰ চাইডৰ গুৱাহাটী জয়ানগৰৰ পৰা গুৱাহাটী জয়ানগৰ চাৰিআলিৰ পৰা অকণমান আগলৈ 6 মাইলৰ ফালে গ'লে 6 মাইল নোপোৱা আগতে লেফ্ট চাইডে আছে। আপোনালোকে সাৱধান হ'ব যদি এই ছাৰ্ভিচটোৰ পৰা ছাৰ্ভিচ লয়। উল্টা মই তাক ফোন কেমেৰাত কৈ আছোঁ কাৰণে উল্টা দেখিছে চাগে। এই ছাৰ্ভিচটোৰ পৰা যদি আপোনালোকে ছাৰ্ভিচ ল'ম বুলি ভাবিছে তেন্তে বহুত সাৱধান হ'ব। তেওঁলোকক ফুল পে'মেণ্ট আগতেই নকৰিব। ৰাইনো ট্ৰেন্সপৰ্ট এণ্ড পেকাৰ্ছ এণ্ড মুভাৰ্ছ, ৰাইনো ট্ৰেন্সপৰ্ট এণ্ড পেকাৰ্ছ এণ্ড মুভাৰ্ছ কুৰিয়াৰ ছাৰ্ভিচ। মই পিছত কাগজখন আপোনালোকক চিধাকৈ দেখুৱাম। এতিয়া মই ফোন কেমেৰাত ভিডিঅ'টো কৰি আছোঁ কাৰণে উল্টা দেখিছে বাৰু। এইটো ছাৰ্ভিচৰ পৰা যদি আপোনালোকে কোনোবাই ছাৰ্ভিচ ল'ম বুলি ভাবিছে সাৱধান হ'ব। তেওঁলোকক আমি পে'মেণ্ট কৰি দিয়াৰ কাৰণে তেওঁলোকে কোনো কথা গুৰুত্ব দিয়া নাছিলে। আৰু কিছুমান বস্তু এটা ভাঙিও আনিছে। এতিয়া আপোনালোকক মানে মোৰ কিটচেনৰ ৰেক হওক সেইবোৰ ভাঙিলে, কিছুমান মানে হেৰি আনিছে সেইখিনি মই বাদেই দিছোঁ। সৰু সুৰা বস্তুখিনি লোকচান হৈছে মই বাদেই দিছোঁ। ইমানখিনি পইচা দি অনাৰ পাছত লোকচান হৈছে সেইবোৰ বাদেই দিছোঁ। তথাপিও আপোনালোকে ভাবকচোন ইমানখিনি পইচা দি অহাৰ পাছত যদি নিজৰে লোকচান হয় কেনেকুৱা অনুভৱ হ'ব ভাবকচোন। আপোনালোক সাৱধান হ'ব। এইটো কাৰণে আমি ভিডিঅ'টো বনালোঁ। যদি এই ছাৰ্ভিচটোৰ পৰা আপোনালোকে ছাৰ্ভিচ ল'ম বুলি ভাবিছে বহুত বেছিয়ে সাৱধান হৈ যাব, নহ'লে আপোনালোকৰ নিজৰে লোকচান হ'ব। আমি পস্তাইছোঁ মানে, সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো আপোনালোকে চব তেওঁলোকে কেতিয়া পাইছে, সি কি কৰিছে কি নাই কৰা, আপোনালোকক হয়তো আমি মিছা কৈছোঁ বুলি ভাবিব পাৰে। আপোনালোকক মই ভিডিঅ'টো লগাই দিছোঁ ইয়াত, এই ভিডিঅ'টো চাওক। আৰু এই ভিডিঅ'টো এইখনেই বনালোঁ যেন সকলোবোৰ সাৱধান হওক। মানে আজি মানে 11 তাৰিখে ৰাতি 10:49 মানে 11টা বাজিব হ'ল। আমি কালিয়ে গাড়ী পঠিয়াইছিলোঁ 10 তাৰিখে দিনতে। কুৰিয়াৰ ছাৰ্ভিচৰ বস্তু পঠিয়াই আগতি হৈছে আমাৰ চক। ইমান ছাৰ্ভিচ বেয়া নহয়, ইহঁতে মানে আমাক একদম জ্বলা কলা খুৱাই দিছেগৈ। এদিনৰ বাদ তেওঁলোকে 2 দিন লগাইছে। গুৱাহাটীৰ পৰা লখিমপুৰ পাবলৈ কি 2 দিন লাগে নেকি মানুহ? বস্তু কি কৰি আনিছে তাৰো ঠিক নাই। অঁ কাৰণ মই বস্তু চাব লাগিব এতিয়া আন্ধাৰত। তোমালোকে ৰাতিটো থাকা, ৰাতিপুৱা আনলোডিং কৰিব। মালিকৰ মই পতা তোমালোক কেতিয়া গুৱাহাটীৰ কেতিয়া ওলাইছিলা? কালি বহুত প্ৰব্লেম দিছে। গাড়ী প্ৰব্লেম তেতিয়াহ'লে মালিকে কি গম নাপায় নেকি? মই ভিডিঅ' লৈছোঁ, ফটো লোৱাচোন। মই ভিডিঅ' কৰি আছোঁ। মোক কথা এটা কোৱা, তোমালোক তুমি গাড়ী চলাই আহিছা হয় নাই? ঠিক আছে, তোমাৰ কষ্ট মানিছো, তোমাৰ কষ্ট হৈছে। তুমি গাড়ীখন বা মালিকক ক'ব লাগে ন
এনেকুৱাখন গাড়ী পঠিয়াব নালাগে গুৱাহাটী নালাগে। কালি পঠিওৱা গাড়ী আজি পাইছেহি আজি এই 10 11 বাজিলে এতিয়া 11 বাজিলে গুৱাহাটীৰ পৰা কি লখিমপুৰ পৰা তোমালোকৰ 2 দিন লাগে নেকি? তোমাৰ গাত ভুল নাই তুমি ড্ৰাইভাৰটো চলাই আহিছা কি মালিকে কি পঠিয়াইছে এখন কোৱা তুমি কি ক'ম আৰু আমি কেনেকুৱা কণ্ডিশ্যনত আছো সেইটো ভাবিব লাগিব নহয় ন এখন গাড়ী নহয় এজ এ ড্ৰাইভাৰ সিও ক'ব লাগে এখন গাড়ী নিব নোৱাৰো মই হেৰি কাষ্টমাৰৰ পৰা গাড়ী খাব লাগিব সি ক'ব লাগে ন এইখন গাড়ীখনৰ আৱাজটো আমি শুনিয়ে মই সেইডোখৰত কৈছো এইটো গাড়ী নাম্বাৰ এইটো কালি দিনত আমি 12 বজাতে পঠিয়াইছিলো কিন্তু তেওঁলোকে হ'লেওতো 3টা বজাত তোমালোকে ওলাব পাৰিলেতো 3টা বজাত যদি ওলাই চাই তেন্তে তোমালোক কেলে নাপালাহি দিব পাৰিলে আমি দিনটো কিমান কৰে আমি শুনা ক'ত পৰি আছো তোমালোকে জানা সেইটো নাজানো দেই মই সেইখিনি মই হেৰি কৰিব নোৱাৰো কিন্তু আমি যে গোটেই দিনটো হাৰাশাস্তি খাইছো আমি যে ফোন কৰি কৈছিলে বোলে কাপোৰে নাছিল চব ইয়াতে আছে গোটেই আমি অকল পকাত শুই আছো দিনটো কৈছে এইটো কথাটো কৈছে আমি আজি আহিছো ইহঁতৰ পাছত চব বস্তু খুজিব নোৱাৰো এতিয়া গাড়ীত থকা মানুহ তোমাক ইয়াত শুই থাকিবা ক'বলগীয়া নাই এতিয়া এই কাম অফিচত যোৱা মানুহবিলাক কেনেকে খোৱা বোৱা নাই হেৰি কৰা নাই খোৱা বোৱা নাই হেৰি কৰি পেলাই তোমালোকে কাম কৰিব মই ভিডিঅ' লৈছো ফটো মালিকক কৈ দিবাগে নিউজ চেনেলত ওলাব তোমাৰ চাৰ্ভিচৰ কথা মালিকক কৈ দিবা সেইটো এতিয়া মইনো কি কম এতিয়া মালিকে বুজিব মালিকক কৈ দিবাগে তোমাক শুনা মই ফোন কৰি নকওঁ মালিকক ক'বা নিউজ চেনেলত দিব তোমাৰ এইটো কৈ দিম কথা নাই লিখা আছে ইয়াত লিখা আছে অল ইণ্ডিয়া ট্ৰেন্সপৰ্ট অল হ'লেও আপোনালোকে এখন গাড়ী লৈ আহিব মই সেইডোখৰত আৱাজটো শুনিয়ে মই ইয়াক কৈছো গাড়ী মাত শুনিছ নাই মই গাড়ী মাত শুনিছ নাই কেনেকুৱা গাড়ী আনিছে আপোনালোকে সেইকাৰণে আহিব পৰা নাই তাৰপৰা আহোঁতে 2 দিন লাগিছে এদিনৰ বাটো নহয় 6 ঘণ্টা বাট মোৰতো কি দিব আৰু মোৰ দৰমহাটোহে হেৰি পাৰ্মানেণ্ট এমপ্লয়ী দৰমহা দিয়ে মালিক গাড়ীখন মালিক হয় অফিচৰে গাড়ী হয় এইটো কি কৰি আনে আৰু কিবা ৰাইনো কি কৈছিলে হেৰি ল'ৰাটো ৰাইনো অট'মোবাইল ট্ৰেন্সপৰ্ট এতিয়া থাকা তোমালোক ইয়াতে কথা কওঁ গাড়ীখন মই ইয়াত আছে ঠিক আছে গাড়ী নাযাবা আকৌ সেইটো মই এতিয়া কৈ দিছো ক'ৰবাত ঘূৰি পৰা মানুহে পাব পিছত আকৌ তুমি কৈ থাকিব লাভ নাই মই আমুকৰ এলা আহিছো তুমি চিনি নোপোৱা কিন্তু তাতকে গ'লে সেইডোখৰলে ইয়াত তুমি একো নোপাও এতিয়া মোৰ মতে একো নাই 8টা বজাতে ইয়াত বন্ধে কৰিয়া বুলি কৈছে খাই আহো নেকি ভাতটো নালাগে বাদ দিয়া নহয় আমি দিনটো ভাত খাবলৈ পোৱা নাই সিহঁতৰ ঘৰ মালিকৰ ঘৰৰ পৰা বহুত দূৰৰ পৰা চাহ আনি আমাক খুৱাই থৈ দিছে আমি ৰিক্স লৈ থাকিব নাই আনলোডিং কৰি যাব দিয়া তাহলে আনলোডিং কৰা আৰু যোৱা ৰাতি কিবা অসুবিধা হ'ব পাৰে ন কেছিলে মালিকৰ কি কথা পাতিছে নাজানো আনলোডিং কৰা যোৱাগে তুমি মালিকলৈ ফোন কৰি পাতি লোৱা কথাটো পাতি লওক পিছত আৰু আমিনো কেনে হেৰি আনলোডিং কৰা যোৱাগে আমি ৰিলিজ দিব লাগিব কি কয় শুনি লোৱা জিন্দগীত কাণত ধৰিলো তোমালোকৰ চাৰ্ভিচ আমি এইটো দিমে ভিডিঅ' মহাফালটো চাৰ্ভিচ অল ইণ্ডিয়া ট্ৰেন্সপৰ্ট হেল্ল' শুনাও আপুনি পালে আপুনি গাড়ী কি গাড়ী পঠিয়াইছে বাৰু কওকচোন আপুনি মই ড্ৰাইভাৰকেইটাক ভুল বুলি ভাবিছিলো গাড়ী এনে ফাল্টু গাড়ীখন অল ইণ্ডিয়া আপোনালোকৰ চাৰ্ভিচ কিন্তু কি গাড়ী পঠিয়াইছে আপোনালোকৰ গাড়ীয়ে নচলেচোন কেনেকে থাকে ই কৈছে ড্ৰাইভাৰ মোৰ লগতে আছে আপুনি কওকচোন আপুনি গাড়ী বেয়া না ড্ৰাইভাৰ বেয়া আপুনি পাতক অলপ প্ৰব্লেম হৈছিল ৰাস্তাত গাড়ীখনতো বহুত প্ৰব্লেম আপুনি এখন গাড়ী অৱস্থাই নাই এখন গাড়ী কেলে পঠিয়াইছে আপুনি কওক মণিপুৰ তেতিয়াহ'লে ইয়ালৈ আহিবলৈ আপোনাৰ যদি ঠিক আছে ৰ'ব এইটো যদি মণিপুৰ যায় এখন গাড়ী তেতিয়াহ'লে আপোনাৰ 350 কিলোমিটাৰ ধৰক 380 কিলোমিটাৰ গুৱাহাটীৰ পৰা লখিমপুৰলৈ এদিন লাগে নেকি আপুনি কওক 24 ঘণ্টা লাগে নেকি কওক তেতিয়াহ'লে ঠিক আছে সেইটো বাৰু মণিপুৰ যায় আপুনি তেতিয়াহ'লে আপুনি জানে নাজানে এই ড্ৰাইভাৰজনে ভালকে চলাব নাজানে বুলি
চলাব জানে নাজানিলে কিবা পকেট তেতিয়াহ'লে কেলে ইমান দেৰি হ'ল ইমান শ্ল' আৰু গাড়ী চলাই নেকি ইমান শ্ল' ন গাড়ীখনে বেয়া কেনেকে চলাব এতিয়া প্ৰব্লেমটো হ'ল আপুনি ড্ৰাইভাৰক কৈছে হয় আপোনাক কৈছে এতিয়া কি হ'ব এতিয়া শুনক মই ইটোৱে সিটোক দিছে সিটোক দিছে যে মালখিনি আনলোডিং কৰিছো আনলোডিং এতিয়াই কৰাই দিওঁ আৰু মই ৰিলিজ দিওঁ মই ৰাতিটো ৰখাই থ'ব নোৱাৰো ইহঁতক সিহঁতৰ ৰিক্স নল'বা ৰিস্ক নলওঁ মই ইহঁতক হা মানে শুনক মানে আৰু আপোনাৰ শুনক মই আপোনাৰ চাৰ্ভিচটোৰ বিষয়ে কিন্তু ছ'চিয়েল মিডিয়াত দিম বেয়া নাপাব হা জানি বুজি নহয় আপোনালোকে অলপ হেৰি কৰিব লাগে পইচাটো আপোনালোকে মই কৈছিলো যে হাফ পেমেণ্ট কৰোঁ বুলি আপুনিতো ফুল পেমেণ্ট কৰালে ড্ৰাইভাৰে গম পাব লাগে কি যদি মই এই পুৰণা গাড়ীখনত যাম মই জানো না আপোনাক মই বাৰম্বাৰ ক'লো যে হাফ পেমেণ্ট কৰোঁ আপুনি ফুল পেমেণ্ট গাড়ী অৱস্থা গাড়ীৰ ভিতৰৰ অৱস্থা এইটো গাড়ী লৈ কেনে কেতিয়াও আমাৰ গাড়ীটো পুৰা আপ এণ্ড ডাউন মই যদি আজি হাফ পেমেণ্ট কৰিলোহেঁতেন তেতিয়াহ'লে আপুনি জোৰ দিলেহেঁতেন তহঁতি কেলে টাইমত পোৱা নাই আজি ফুল পেমেণ্ট কৰিলো কাৰণে আপুনি গ'লে যাওঁ মই আপোনাক স্ক্ৰীনশ্বট মাৰি দিব মাৰি কিনে দি আছো আপোনাক আমি কেতিয়াও আমাৰ ইমান 360 গাড়ী মোক গোটাই গাড়ীকে ফোন কৰোঁ তেতিয়াহ'লে মই যে আপোনাক শুনক মই আপোনাক যে আপুনি মোৰ তাৰ নম্বৰত চাওকচোন মই কিমান টাইমটো আপুনি চাওকচোন আপুনিতো এবাৰ খবৰ নিদিলে আমি বাৰে বাৰে লৈ থাকিবলগীয়া হৈছে মই আপোনাক ফ'ল' আপ ল'বলৈ মই আপোনাক কল কৰি থাকোঁ কিন্তু আপুনি মোক উপজাচি ফোন কৰিলে নে দাদা আপোনাৰ গাড়ীখন আমুকত পাইছে তামুকত পাইছে ফ'ল' আপ আপুনি নলয় নে মই মানে ইয়াত ফোন কৰোঁ যেতিয়া কামৰ পৰা ফ্ৰী হওক লগালগ ফোন কৰোঁ তাক মই আপোনাক ইমান ফ'ল' আপ লৈ থাকোঁ আপুনিতো মোক এবাৰো নক'লে যে আমুকত তামুকত পাইছে ঠিক আছে হ'ব দিয়ক মই শুনক বেছি কথা নাপাতো মই ইয়াক খালী কৰি আমাৰ ৰিক্স নাই আৰু মই ইয়াক হেৰি কৰি দিম হেণ্ড অভাৰ দি দিছোঁ হ'ব আপুনি খালী কওক আৰু হেৰি কি আছিলে তাৰপিছত যাবগৈ আপোনালোক মালিকেই বদমাছ নে তোমালোকে বদমাছ ধৰিব কাক বদমাছ একো ধৰিবই নোৱাৰে ইটোৱে গাত মই একদম ক্লিয়াৰ কৰি দিছো এইডোখৰত এতিয়া ধৰা পাপাহঁত নাই কিনে মই মালিক আৰু মই ইয়াত গাড়ী থাকিব নিদিওঁ মানে চিধা কথা সেইকাৰণে আমিও ৰিক্স লোৱা নাই তোমালোকে জীৱ ৰাস্তাত গাড়ী বেয়াইছে মইনো কি ক'ম হয়নে নহয় কওক আপোনাকতো মালিকে সেইটো কোৱা নাই ন মালিকে আপোনাক চলাবই নাজানে বুলি কৈছে গাড়ী আপুনি চলাবই জানে আৰু আপুনি এঘণ্টাত আপুনি গাড়ী কিমান চলাইছে মালিকেতো আপোনাকে দুখ দিলে ন আপুনি এঘণ্টাত 10 কিলোমিটাৰ গাড়ী চলোৱা নাই মই চলাব নাজানো মালিকেতো ক'লে এতিয়া বুলি তুমি নুশুনিলাই আমাক ক'লে তুমি কি মন কৰি আছিলা তেতিয়াহ'লে ই বোলে চব বেলেগ ড্ৰাইভাৰে মণিপুৰ চনিপুৰ যায় মণিপুৰ মই গৈছো এইখনলৈ মই গৈছো শিলচৰ মণিপুৰ এতিয়া তোমাৰ মুখৰ আগতে ক'লে তুমি নকলাগিলে তেন্তে মই গৈছো আপোনাকেতো ব্লেম দিলে যে চলাব নাজানে শ্ল' চলায় আমি বাদ দিম আৰু এইকেইটা গাড়ী চলাতকে নচলে ভাল এতিয়া আপোনাৰ মুখৰ আগতে ক'লে আমিতো আপোনাক ফেক কোৱা নাই ন কিয় আপোনাক মিছাকে কৈছো নেকি আপুনি নিজে শুনিছে তাতে ইমানটা মানুহে গ্ৰুপ কৰিলে এইটো নকলে খালি কৈছে সেইটোৱেতো আমি পেমেণ্ট লৈছে নাবা পেমেণ্টটো ধৰিছে বেছি তাত পঠিয়ালে মানুহ 8টা ইয়াত 2টা পঠিয়ালে মই চাই আছো আমাক কৈছিলে লোডিং আনলোডিং দিম বুলি কৈ আমাৰ পেমেণ্ট লৈছে সেইকাৰণে আমি বস্তু চোৱা নাই নমোৱা নাই দেই এইকেইটা কাম কৰাতকে কামেই বাদ দি দিম ঘূৰিয়া চাৰ্ভিচটো ইহঁতৰ ঘৰত দুখ নাই ঘূৰিয়া চাৰ্ভিচটো গণ্ডগোলীয়া আছে সিহঁতৰ দুখ নাই সিহঁতি যাওঁতে 8টা মানুহ পঠিয়াইছে 8টা মানুহ কি দৰকাৰ এতিয়া নমাবলৈ পঠিয়াইছে 2টা যোনকেইটা মানুহে চলাইছে সেইকেইটা মানুহে আনলোডিং কৰিব লগা হয় নাই যোনকেইটা মানুহ চলাইছে সেইকেইটা মানুহেতো আনলোডিং কৰিছে এতিয়া আৰু গাড়ীটা অকলে চলাই আহিছে ইটোৱে চলাই অহা নাই নহয় হয় নাই একেৰাহে আপুনি অকলে চলাই আহিছে সি চলাব নাজানে শ্বেয়াৰিং কৰা নাই অকলে চলাই আহি এতিয়া নমাইছে আমি কেনেকৈ আছো আপুনি দেখিছেই নহয় কাপোৰ এখন পাৰি কি কম আৰু গোটেই দিনটো ৰাতিপুৱা 6:30 পৰা এতিয়া 12 বাজিবহি হ'ল আমিতো এতিয়ালৈকে একো খোৱাই নাই পেটৰ নাৰী দাউৰি আছে আমি আপোনালোকক এতিয়া চাহো খুৱাব ন আমাৰ কাৰণ গেছ চেছ একো ফিটিং যদি একো হোৱা নাই খাব লাগিছিলে আকৌ মালিকে নিদিয়ে নি পইচা দিয়ে নিদিয়ে নহয় পইচা দিয়ে খোৱাৰ পইচা দিয়ে কিন্তু খাই দিব লাগিছিলে আমাৰ মনটোৱে নহয় এতিয়া কি কৰিব এওঁ লগৰ এজন আনিছিলে ঠাণ্ডা আনিছিলে তাকে দিওঁ পানী নাই খাবলৈ চিপছ আনিছিলে চিপছকে দিওঁ এইফালে মই ব্ৰেড লৈ আনিছিলোঁ দোকানৰ পৰা তেওঁলোকক তাকে খোৱা তেওঁলোকে একো নাই খোৱা বুলি কৈছে উপায় নাই আমিও খাবলৈ নাই পোৱা ভাত পানীনো এতিয়া ক'ৰ পৰা দিওঁ তেওঁলোকৰে দুখ নে মালিকৰে দুখ নে কাৰ দুখ একো বুজাব নোৱাৰোঁ এতিয়া কিনো ক'ম কাকনো ক'ম লিখা লাগিছে মাথাই কাম নকৰা লিখা হৈছে এতিয়া
সেয়া বন্ধু এজনে চিপছ দি থৈ গৈছিলেহি চিপছ আৰু ঠাণ্ডাকৈ এয়াকে দি দিওঁ মানে যি আছে উপায় নাই বেয়া লাগে মানুহ তেওঁলোকো যিহেতু মানুহ আমিও দিনটো নোখোৱা নবোৱাকৈ আছোঁ বাহিৰতে সেই তেতিয়াই খাই অহা আমি 11টামান বজাতে খাবলৈ গৈছিলোঁ তাৰপাছত আৰু আহিবকৈ ৰৈ থাকোঁতে এতিয়া ৰাতি 12 বাজিলেহি বস্তু নমাইছে এতিয়া উপায় নাই এয়াকে দি দিওঁ আৰু কি কৰিম দাদা হেৰি পানী চানী তেনেকৈ নায়েই মই এনেকৈ চিপছটি বান্ধি থৈছিলোঁ সেয়াকে খকি আহক ঠাণ্ডা এটাকে আছিলে সেয়াই খকি হ'ব আহক কি কৰিব এতিয়া চবৰে মানুহে এতিয়া আপোনালোকো একো নাই খোৱা বুলি কৈছে প্লেট চিলেট নাই হাততে দিব লাগিব তুমি পাতা দাদা মই পঠিয়াই এওক দি দে তুমি বস্তুখিনি চব হিচাপ কৰি চালা নাই যিকোনো টুকুৰা আপুনি 1 লাখ টকা মই দিবলৈ আছে বুলি কৈ দিব মই চাইন মাৰি দিম নেকি হোৱাইট ব্লেংক কাগজত কেলে চহী দিব চাইন বাদ দিয়ক মই পালো আৰু মই এনেকৈ ব্লেংক কাগজত আমি চহী নিদিম ব্লেংক কাগজ নহয় কিহত দি দিছে হ'ব ৰিচিভ বুলি মই মাৰি দিছোঁ দিয়ক ৰিচিভ আমি চহীটো মাৰি দিছোঁ দেই ইয়াত এয়া বাজিছে এতিয়া 12:05 আমি গাড়ী পঠিয়াই দিছোঁ মানে আমি ৰিক্স নল'লোঁ তেওঁলোকক ৰাখি নথলোঁ এয়া আমি গাড়ী উলিয়াই দিছোঁ আমাৰ বাউণ্ডৰীৰ পৰা দেই আমাৰ কেম্পাছৰ পৰা গাড়ী ওলাই গৈছে এয়া 12:07 হ'ল গাড়ী গৈছে আমি এতিয়া গেট মাৰি সোমাই দিওঁ ন ভিডিঅ'টো সামৰি দিছোঁ আমি এটা গেটখন মাৰি লওঁ ৰাতি 12টা বজাত মালিকৰ ঘৰ মানুহে কি বুলি ভাবিছে ঠিক নাই নতুন ঘৰ